মাই গড ইমান ধুনীয়া ঠাই আৰু এই ৰাস্তাটোৰ সাইডে সাইডে তাৰ মানে এনেকুৱা এটা মানে বনাই দিয়া হৈছে ফুটপাথৰ যেটো সাইডে সাইডে ঘৰ এটা বনাই দিয়া হৈছে তাৰ মানে আপুনি একদম ওপৰলৈ যাব পাৰে এই ঘৰটোৰে ৰাস্তাটো কিন্তু একদম মানে সুনসান ৰাস্তা একদম ও অকলে পাৰাপৰ্যায়ত অকলে নাহাটোৱে ভাল ইয়াৰ কাষতে এটা ডাঙৰ হিল আছে এইটো প্ৰকাণ্ড হিল এটা মানে খোজকাঢ়ি আহিব পাৰি আহিলেও কিন্তু বহুত ভাগৰ লাগে তাৰ মানে বহুত অখটো ৰাস্তাটো এখন পাহাৰত উঠিব লাগিব একবাৰ এই ঠাইখিনি চাওকচোন ইমান ধুনীয়া তাৰ মানে বিৰাট ধুনীয়া ঠাইখিনি আপোনালোকে এইটো ৰাস্তাত যদি আহেও কেতিয়াবা আপোনালোকে ঠাই ঠাই ৰখিব আৰু ৰখি ফটো উঠিব ঠাইবিলাক বহুত ধুনীয়া চাওকচোন এইবিলাক ঠাই দেখিছেনে আৰু এইফালে তলফালে নামি যোৱা এনেকৈ চিৰি আছে এইফালে চাগে মানুহৰ ঘৰ আছে এইবিলাক বাঘে অকল নহয় আৰু বহুত কিবা কিবি ওলাব পাৰে এনে জংঘলত এটা হনুমান মন্দিৰ আছে এইখিনি ঠাইত এইটো বাই বাই